আজিৰ এই বীৰলাচি থানা অসম নলবাৰী জিলা সমিতিৰ উদ্যোগত আমি বীৰলাচি থানা অসম কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে এতিয়া কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এই আহ্বান মৰ্মে কাৰ্যসূচীটো হ'ল অৱস্থান ধৰ্মঘট। যিটো কাৰ্যসূচী আমি ইয়াত কৰি আছোঁ তাৰ কাৰ্যসূচীৰ বিষয়টো হ'ল যে খিলঞ্জীয়া জনগণৰ কণ্ঠৰোধ কৰিবলৈ বিজেপি চৰকাৰে কৰা ষড়যন্ত্ৰ আৰু 7জনকৈ নিৰীহ অসমীয়া যুৱকক হোৱা গোচৰত আৰক্ষীয়ে আটক কৰাৰ প্ৰতিবাদত আমি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী কৰিছোঁ। যিটো কাৰ্যসূচীয়ে সমগ্ৰ অসমত আজি প্ৰত্যেক জিলাৰ সদৰত এই কাৰ্যসূচীটো আমি অসমীয়া জাতিৰ স্বাভিমান, অসমীয়া ভাষাৰ হকে তথা অসমৰ হকে আমি কৰিবলৈ বাধ্য হৈছোঁ। এই পৰিৱেশ সৃষ্টি কৰা যিটো বিষয়, সেই বিষয়টো হ'ল যে উলংগ বাবাৰ যিটো অসমত কৰা তেওঁলোকৰ যিটো তাণ্ডৱ তথা তাণ্ডৱ নৃত্য যিটো কৰি পেলাই আমাৰ অসমীয়া সংস্কৃতি, অসমীয়া পৰম্পৰা, অসমীয়া সাজ পোছাকৰ পৰা এই সকলো পৰিৱেশ, সকলো পৰম্পৰা সংস্কৃতিক নীতি উলংঘনা কৰি তেওঁলোকে নিজৰ যিটো ধৰ্মীয় প্ৰচাৰ, সেই ধৰ্মীয় প্ৰচাৰৰ মাধ্যমেদি অসমত অৰাজকতা পৰিৱেশ সৃষ্টি কৰিছে। সেই অৰাজকতা পৰিৱেশ সৃষ্টি কৰা পৰিৱেশত আমি বীৰলাচি থানা অসম নলবাৰী জিলা সমিতিয়ে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। তথা বিজেপি চৰকাৰে কৰা, অসম চৰকাৰে কৰা যি ষড়যন্ত্ৰমূলকভাৱে আমাৰ ভাতৃপ্ৰতিম 7জনকৈ সেই সতীৰ্থক এই ভুৱা গোচৰত আটক কৰিছে, সেই আটক কৰা কাৰ্যক আমি গৰিহণা দিছোঁ। আমি আহ্বান ৰাখিছোঁ অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়ালৈ যে আমাৰ সতীৰ্থসকলক অতি শীঘ্ৰে তেওঁলোকক মুকলি কৰি দিব লাগে। আৰু বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা কেন্দ্ৰীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্থিতি স্পষ্ট কৰিব লাগে। অসম আৰু অসমীয়াৰ হকে স্বাভিমান থকা যি জাতি, যি গৌৰৱ আমি কৰোঁ, সেই গৌৰৱক যাতে কোনো পধ্যেই আমি কালিমা সানিব নিদিওঁ, কোনো পধ্যেই ইয়াক তিৰস্কাৰ হ'ব নিদিওঁ। সেই ক্ষেত্ৰত আমি বীৰলাচি থানা অসম নলবাৰী জিলা সমিতিয়ে সদায় সাজু, তথা আমি নলবাৰী জিলা জনসাধাৰণৰ লগত লৈ আহি থকা দিনত এই কাৰ্যসূচীৰ বিৰুদ্ধে আমি অধিককৈ জংগী আন্দোলনৰ কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম। আমি আহ্বান ৰাখিছোঁ নলবাৰী জিলা প্ৰশাসনৰ মাধ্যমেদি, আমি আহ্বান ৰাখিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ, তেখেতৰ যি নেতৃত্বত অসম আৰক্ষীয়ে আমাৰ সতীৰ্থসকলক আটক কৰিছে, আটক কৰা প্ৰতিবাদত আমি বিষয়টোৰ মাধ্যমেদি আমি অতি সোনকালে তেওঁলোকক অতি শীঘ্ৰে মুকলি কৰি দিয়াৰ আমাৰ আহ্বান ৰাখিছোঁ। ধন্যবাদ। জয় হয়। এই মুখত ক'লা কাপোৰ বান্ধি যে আমি প্ৰতিবাদ কাৰ্যসূচী কৰিছোঁ, অৱস্থান ধৰ্মঘট কাৰ্যসূচী, সেই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আমি এইটো এটা বাৰ্তা দিব খুজিছোঁ যে আজিৰ যিটো পৰিৱেশ, উলংগ বাবাৰ এটা ধৰ্মৰ মুষ্টিমেয় কেইজন ব্যক্তিয়ে বাবা স্বৰূপ লৈ ভণ্ডামি কৰি উলংগ বাবা হিচাপে তেওঁলোকে অসমত আমাৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ যিটো পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, সেই পৰিৱেশটোত আমি ধিক্কাৰ দিছোঁ। উলংগ বাবা এটাই কোনো ধৰ্মশাস্ত্ৰই কোৱা নাই, কোনো সংস্কৃতিয়ে সংস্কাৰে কোৱা নাই যে উলংগ বাবা হ'লে আমি এইটো কৰিব লাগিব। গতিকে আমাৰ অসমীয়া সমাজৰ যিটো এটা শালীনতা আছে, যিটো এটা সংস্কাৰ আছে, সেই সংস্কাৰটোৰ প্ৰতিবাদত আজি বীৰলাচি থানাই অসমীয়া কেন্দ্ৰীয় সমিতিয়ে সমগ্ৰ জিলাত মুখত ক'লা কাপোৰ বান্ধি আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ মাধ্যমেদি আমি আহ্বান ৰাখিছোঁ যে আমাৰ সতীৰ্থসকলক অতি শীঘ্ৰে মুকলি কৰিব লাগে। আৰু আমি মুখত ক'লা কাপোৰ বান্ধি এই যিটো কাৰ্যসূচী কৰিছোঁ, ইয়াৰ পৰিৱৰ্তে আমি অধিক ভয়ংকৰ কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।